পানে যাওঁ শুনচোন তোৰ লগত মোৰ এটা কথা আছে কি কথা কলে জানো চা তই বেয়া পাও নেপাওঁ জংকি কচোন কি কথা সঁচাই কচোন পানে তই মোক মৰম কৰ নে নকৰ যা মই ক'ব নোৱাৰো বুজিছো পানে তই মোক ভাল নেপাৱ নহলেনো তই বিহু নাচি থাকোতে কুমুদলে চাই মিচিকিয়াই হাঁহনে আই এইটো আকৌ কেনেকুৱা কথাবোৰ কৈছে চা চা পানে আমি দুয়ো সৰুৰে পৰা একেলগে ডাঙৰ দীঘল হৈছো সেই তাহানি যে একেলগে ভুঁই ৰুইছিলো ভালুক ওলাইছে বুলি কৈ যে আমি পথাৰৰ পৰা একেলগে পলাইছিলো এইবোৰ তই চব পাহৰি গলি পানে মোৰ আই বোপাই কোনো নাই সৰুতে মৰি গল লোকৰ ঘৰত থাকি মই ডাঙৰ হৈছো তোকেই মই মোৰ নিজৰ বুলি ভাবি ভাল পাওঁ এতিয়া তইও মোক ভাল নোপোৱাত পৰিলি ইমান দিনে মোৰ মনটোকে নুবুজিলি আকৌ কৈছ মোক ভাল পাওঁ চা জংকি তোৰ বাহিৰে এই সংসাৰত মোৰ আপোন বুলিবলৈ কোনো নাই সঁচা পানে তই সঁচাই মোক ভাল পাৱ মৰম কৰ তই তই সঁচাকৈ মোৰ লগত বিয়াত সোমাবি এতিয়া মই যাওঁ দেই পানে যা কাচিং কাৰ্ডেঙে তোক কুশলে ৰাখক বন্ধ কৰ তহঁতৰ খিকিন্দালি ঐ কুমুদ দেখিলি মই কোৱা নাছিলো নে তোক ইহঁতে মৰং ঘৰত বিহু নাচিবলৈ নৈ পাৰত খিকিন্দালি মাৰি আছেহি বুলি চাই ল এতিয়া ঐ ছোৱালী তহঁতে মৰং ঘৰত বিহু মাৰিবলৈ এৰি ইয়াত কি কৰি আছহি ঐ পানে মই তহঁতক মৰং ঘৰলৈ মাতিছিলো নাই হা তহঁতৰ খুব বাহাদুৰি হৈছে নহয় ঐ ৰকমী ইয়ালৈ জংকি আহিছিল নেকি মই দেখা নাই মিছা কথা কবলৈ আহিছে চা অলপ দেৰি আগতে পানীৰ লগত সি কথা পাতি থকা মই নিজ চকুৰে দেখা নাছিলো হে ঐ তোলা জংকি কেনে গ'ল ফালে গৈছে ৰ আজি ইয়াক ভালকে হেকা দিব লাগিব ঐ তহঁত চব মৰং ঘৰলৈ বল এৰা বহুত দিন মৰং ঘৰত একেলগে বিহু মৰাই নাই নহয় আহিবি আজি খুৰী অ খুৰী দমন দেখোন এৰা খুৰী বহুত দিন তহঁতৰ ফালে অহা নাই আজি বোলো পাক এটাকে মাৰি আহো কচোন কি মনকে বা আহিলি হেৰি মানে পানে নাই নেকি ঘৰত নাই পানী আনিবলৈ নৈলে গৈছে সেইয়া এইখিনিতে তহঁতে ভুল কৰি দিয় তহঁতৰ ছোৱালী ডাঙৰ হৈছে গাভৰু হৈছে এনে অৱস্থাত তহঁতে নৈলৈ অকলে পানী আনিবলৈ পঠিয়াব নালাগে নহয় লগত ৰকমী গৈছে নহয় হলেও ছোৱালীৰ মন বুইছ পানীৰ নিচিনা ঘটিত থলে ঘটি বাটিত থলে বাটি হেই নহয় খুৰী কি গাম ইয়ালৈ আহিছিল নেকি অহাৰ কথা আছে আজি গামৰ ল'ৰা কুমুদৰ লগত আমাৰ পানীৰ বিয়া খাটাং সিদ্ধান্ত কৰিব বোলে মই জানো নহয় ভাল মানুহৰ ভাল কথা ময়ো তাকে কম বুলিহে আহিছিলো এই কুমুদ বৰ ভাল ল'ৰাও খুৰী তাৰ ঢেৰ ধন সম্পত্তি আছে তহঁতৰ পানেক যদি তাইলে বিয়া দিয় তাই বৰ সুখ হব কিন্তু পানীৰ জংকিৰ লগতহে কিবা জংকি 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 কি আছে তাৰ
কি আছে লোকৰ ঘৰত থাকি ডাঙৰ হোৱা ভিকহু এটা তহঁতে নিদিওঁ বুলি ক'লে কেনেকে নিয়ে চাম নহয় জানো এখন কি হয়গে পাই পিছে হেৰি নহয় খুৰী খুৰীও অকণমান পাম নেকি পাবি পাবি সকলো পাবি ধুনীয়া চেহেৰা সুন্দৰ সুঠাম দেহা বহল বুকু তাতে ইমান ধুনীয়া বাঁহী বজায় মোৰ কিন্তু বৰ ভয় হয় জানো ৰকমী কিয় জংকীৰ দৰে ধন সম্পত্তি নোহোৱা মাৱৰা ল'ৰা এটালৈ আইবোপাই জানো দিব তেতিয়া পিছে তই কি কৰিবি নাজানো মই কিন্তু সোৱণশিৰিৰ বালিত কাচিং কাৰ্ডিঙক সাক্ষী কৰি প্ৰতিজ্ঞা কৰিলোঁ মই জংকীৰ লগতহে বিয়াত সোমাম জানো মই হলে কথাবোৰ বৰ ভাল দেখা নাই দেই মই কিন্তু কথাটো অকণো ভাল দেখা নাই দেই খুৰী গাভৰু ছোৱালী এনেদৰে নৈ পাৰত জংকীৰ লগত চুপতি মাৰি থকাটো মই কোনো শোভা নাপায় বুলি ভাবোঁ তহঁতে চকু কাণ দিবি অকণমান মই এতিয়া যাওঁগৈ দে চাবি আকৌ খুৰী কুমুদলৈ যদি পানেক বিয়া নিদিয় তহঁত কিন্তু বিপদত পৰিবি ৰকমী পানী আনিবলৈ গৈছিল নেকি তই জানো দেখা নাই হেতেৰি দেখিছো কাৰণেহে সুধিছো দেখিছ যদি সুধিছ কেলৈ হেৰ সুধিলেও জগৰ লাগেনে ঐ ছোৱালী মানুহ বুজিছ অকণমান সেৱ হৈ চলিবি লাও যিমানে হলেও পাতৰ তলত যা এনে একেবাৰে টকৌ পাতটো জাপি সাজি আমি মূৰত লৈ থাকিম যা 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 কটা নীলাজটো এই লাজত ধৰি কথা নকবি কিন্তু কৈ দিছো লাজত ধৰি কথা নকবি সিহঁতৰ কিমান লাজ আছে মই নাজানো বুলি ভাবিছ এই নৈ ঘাটত জংকীৰ লগত ফুচফুচাই কথা পাতি থকা মই নাজানো বুলি ভাবিছ ময়ো সুদাই এৰা ভকত নহয় কিন্তু চব কথা লগাম মই কুমুদৰ আগত চব কথা লগাম বিচাৰ হব ইয়াৰ তামেদ তামেদ ঘৰত আছনে আজি আমাৰ কি ভাগ্য দুখীয়াৰ প্ৰজালৈ গাম আহিছে ঐ নিৰমা এই বহিবলৈ কিবা এখন লৈ আন হ'ব নালাগে তই বহচোন তোৰ লগত মোৰ কথা আছে নহয় গাম আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ তোৰ নিচিনা মানুহ আহিছে আমাৰ যে কি ভাগ্য তোকনো এতিয়া কি বুলি সোধ-পোছ কৰোঁ ঐ নিৰমা কি চাই আছ কিবা অলপ খোৱা বস্তু যোগাৰ কৰি আনগৈ যা হ'ব ময়ো বেছি দেৰি নকৰো মোৰো সেই পথাৰৰ ফালে যাব লগা কাম আছে দুখীয়া মানুহ গাম মাটি বাৰী নাই আহু আৰু বাওকে 2 বিঘামান কৰিছো সোৱণশিৰিৰ পানীয়ে যদি মাৰি নিনিয়ে আৰু ভালেই কৰিছ দে পিছে মই অহা কাৰণটো তই নিশ্চয় বুজি পাইছ মইনো আৰু কি ভাঙি পাতি কম আৰু 2 মাহৰ পিছত কুমুদ তোৰ ঘৰত জোঁৱাই খাটিবলৈ আহিব এতিয়া তহঁতৰ মত পালে মই পঠাব পাৰো তহঁতৰ যদি কিবা ক'ব লগা আছে সকলো মোক ক'ব পাৰ মোৰনো ক'বলৈ কি আছে তই ভাল বুলিলেই ভাল বেয়া বুলিলেই বেয়া মোৰ ছোৱালী তোৰ ঘৰত বোৱাৰী হ'ব তোৰ ল'ৰা মোৰ ঘৰত জোঁৱাই খাটিবলৈ আহিব মোৰ যে কিমান ভাল লাগিব মই ইমান আনন্দ ক'তনো পাম গাম এৰা মোৰো একেটা ল'ৰা কুমুদ তোৰো একেজনী ছোৱালী পানেই গতিকে দুয়োটাৰে বিয়াখন পাতি দিব পাৰিলে আমি দুয়োবোৰ আজৰি হ'ম নে কি কত হওঁতে কথাটো হয় মোৰ ছোৱালী তোৰ ল'ৰালৈ বিয়া দিম পিছে তই একো চিন্তা কৰিব নালাগে বিয়াৰ বাবে টকা শিকা ধান ধন যি য'ত লাগে সকলো খৰচ ময়ে বহন কৰিম মদ গাহৰিৰে ভোজ ভাত খুৱাবলৈ যি খৰচ বৰ্চৰ দৰকাৰ হয় সেই সকলোবিলাকো ময়ে বহন কৰিম তই মাত্ৰ ছোৱালীজনীক বুজাই বঢ়াই বিয়াত বহাটো খাটাং কৰ তই চিন্তা নকৰিবি গাম মই পানী কুমুদলৈ দিম বুলিছো দিমেই দুখীয়া মানুহৰ গান আৰুনো কি দিম আপং এবাটিকে খা আৰু হ'ব ভালেই কৰিলি আজি মই ঘৰতো আপং খাই অহা নাই ভাল হৈছেনে গাম
ভাল ভাল খুব ভাল হৈছে। আৰু অকমান দিম নেকি? নালাগে নালাগে, হ'ব আৰু। মই পিছে এতিয়া উঠোহে। তামেত তই এটা কাম কৰিবি, কালিলৈ মোৰ ঘৰলৈ গৈ টকা পইচা ধান চাউল কি লাগে লৈ আহিবিগৈ। আৰু কুমুদকো তোৰ ঘৰত জোঁৱাই খাটিবলৈ কৈ থৈ আহিবিগৈ। মই এতিয়া যাওঁ। কি হ'ল পানে? তই এনেদৰে মই এতিয়া কি কৰিম জংকি? কি হৈছে তই ভাঙি পাতি নকওঁ কিয়? আমাৰ ঘৰলৈ কাম আহিছিল তাতে কি হ'ল? আৰু দুমাহৰ পিছত বোলে কুমুদ আমাৰ ঘৰলৈ জোঁৱাই খাটিবলৈ আহিব। মই এতিয়া কি কৰিম জংকি? তোক নাপালে মই জীয়াই নাথাকিম জংকি। মোক তই আজিয়ে লৈ যা জংকি। চা পানে, কুমুদ গামৰ ল'ৰা, টকা শিকা ধন ধান আছে। মই হ'লো কেও কিছু নোহোৱা ঘাট মাওৰা। কষ্ট কৰিলে তোৰো ধন সম্পত্তি হ'ব নহয়। কিন্তু কোনো কিন্তু নাই জংকি। তই কিবা এটা কৰি এই দুমাহৰ ভিতৰত টকা শিকা গোটাই আই বোপাইক দেগৈ। মই তোক কথা দিলোঁ পানে, মই কষ্ট কৰিম। বহুত কষ্ট কৰি হ'লেও টকা শিকা গোটাই আমাৰ মিচিং সমাজৰ নিয়ম মতে দুমাহৰ ভিতৰত তোৰ আই বোপাইৰ ওচৰত জোঁৱাই খাটিবলৈ যাম। তই চিন্তা নকৰিবি পানে, এতিয়া বল। বুজিছ কুমুদ, আমাৰ মিচিং সমাজৰ নিয়ম মতে তই আৰু দুমাহৰ পিছত তামেদৰ ঘৰত জোঁৱাই খাটিবলৈ যাব লাগিব। মই ইতিমধ্যে তামেদক 3 কোটি টকা আৰু ধান চাউল কি লাগে দিলোঁ। তামেদেও একো আপত্তি কৰা নাই। এতিয়া তোৰ কিবা ক'ব লগা আছে যদি ক'ব পাৰ। মোৰ ক'ব লগা আছে। কি আছে এতিয়াই ভাঙি পাতি ক। জংকিয়ে তোক বোপাই বুলি মতাটো মই আজিকালি একেবাৰে সহ্য কৰিব নোৱাৰোঁ। সি থকাৰ পৰা আমাৰ খেতি পথাৰো বেয়া হৈ আহিছে, গতিকে তাক এইখন ঘৰৰ পৰা খেদি পঠাব লাগে। তই এইবোৰ কি কথা কৈছ কুমুদ? ঠিকেই কৈছোঁ। নহয়, তই ভুল ভাবিছ। মাক বাপেক নোহোৱা ল'ৰা, এইখনকে সি নিজৰ ঘৰ বুলি ভাবিছে। মোক বোপাই বুলিছে, তোক ককাই বুলিছে। খেতি পথাৰৰ পৰা গৰু ম'হলৈকে সকলো যাৱতীয় কাম দেখোন সিয়ে কৰিছে। তাক এইখন ঘৰৰ পৰা খেদি পঠালে তোৰেই দেখোন কষ্ট বেছি হ'ব। হ'লেও সি এইখন ঘৰত থকাটো মই কোনো পধ্যেই সহ্য কৰিব নোৱাৰোঁ। ভুল নুবুজিবি কুমুদ, সি মোক বোপাই বুলি মাতে সঁচা, কিন্তু মইতো তোক তাতকৈ কোনো গুণে কম মৰম নকৰোঁ। জংকিক ভাই বুলি সাৱটি ল, তেহে তোৰ জীৱনত শান্তি আহিব। কি হ'লে দমন, তই কান্দিছ কিয়? তাকে কম বুলিহে আহিছো। তহঁতৰ যে সেই নৈ পাৰৰ খেতিডৰা, কি হ'ল খেতিডৰা? কাৰোবাৰ গৰুৱে সোমাই গোটেইখন তহিলং কৰি পেলালে। কিয়? জংকি তাত নাই নেকি? জংকি থাকিলে গৰুৱে ধান খাব পাৰেনে? মই গোটেইখন বিচাৰি পালি নে নাই? পালো। নৈ বালিত একেবাৰে শ্ৰীকৃষ্ণটো হৈ বাঁহী বজাই আছেগৈ। ৰকমী তোলা ভাদৰতে তাক মাতি আছে, আৰু সিফালে পানৰ গাতে একেবাৰে মূৰটোত থৈ লৈ পেলাই যিহে মুখ চুপতি মাৰিছে। আৰু ভাদৰে মোক কি বুলি কৈছে জানো? কি? মই হেনো তোৰ পৰা টকা শিকা লৈ মই তোৰ হৈ ওকালতি কৰোঁ। তাৰপাছত সি মোক কি কৰিলে জানো? কি কৰিলে সি? দুখন হাতে ডিঙিটোত চেপা মাৰি ধৰি দুখন গালত পাথৰ দুচৰ মাৰি দিলে। সি ইমান দূৰলৈ আগবাঢ়ি গ'ল। চাচোন কুমুদ, মই জানো তোৰ বন্ধু নহয়। সি মোক চৰমা মানে তোক চৰমা নহয় জানো বাৰু? তাক ভালকৈ শিকনি দিব লাগিব। দিব লাগিব নহয়, এতিয়াই দিব লাগে। মুখতহে ভাতো, ভিতৰি ফেটি সাপ। তই চাচোন কুমুদ, তই ভাল পোৱা ছোৱালীজনীকনো বাৰু সি চকু দিব লাগে নে? তাক এতিয়াই পিটিব লাগিছিল। ইতিমধ্যেই পিটিব লাগিছিল। য'তেই আছে ততে গৈ বিনা সোধে তাক ধুম ধাম দি দিব লাগিছিলে। হ'ল। আহ কুমুদ, মই লৈ যাম আহ। শুইটো দেখিছ নাই কেনেকে একেবাৰে বুকু ফুলাই সুহুৰি বজাই আহি আছে? তই কিন্তু আজি তাক অকণো মৰম নকৰিবি, অকণো মৰমৰ চকুৰে নাচাবি।
আজিয়ে তাক তই মৰিয়াই মৰিয়াই ঘৰৰ পৰা উলিয়াই দিবি, নহলে তোৰ পানেক বিয়া কটা মুদা কলি মৰিব। আহ আহ ঐ জংকি, কি হ'ল? ধান দৰা কাৰ গৰুৱে খালে? ধান দৰা মানে? অঁ, এই কাৰ্বিহঁতৰ গৰু হ'লে খালে নেকি? ক'তা ধানটো বেছি খোৱা নাই, এগোচা নে দুগোচাহে খাইছে। ঐ মিছা কথা নকবি, মিছা কথা নকবি। ঐ কুমুদ, একেবাৰে বিঘামান মাটি খালো। ঐ দমন, তই মনে মনে থাক, মই নিজ চকুৰে চাই আহিছো। ঐ মিছা কথা নকবি, তই নিজ চকুৰে চাইহে আহিছ, মই আকৌ খেদি থৈ আহিছো। দমনৰ কথা বাদ দে, খেতি ৰখিবলৈ গৈ তই ক'ত আছিলিগৈ? নৈ পাৰত। লগত কোন আছিল? পানে। কুমুদ, তই আজি মোক মাৰিছ। অকল মৰাই নহয়, তই যদি পানেৰ ওচৰৰ পৰা আঁতৰি নহ, তোক মই শেষ কৰি পেলাম। অসম্ভৱ। অসম্ভৱক সম্ভৱ কৰ। মই পানেক মনে প্ৰাণে ভাল পাওঁ। তহঁতৰ ভাল পোৱাক মই ভৰিৰে মোহাৰি পেলাম। প্ৰকৃত ভাল পোৱা কাচিং কাৰ্ডাঙৰ আশীৰ্বাদ আছে কুমুদ। তই নোৱাৰিবি, তই হাৰি যাবি। কিন্তু পানেক মই বিয়া কৰাম। সোৱণশিৰিৰ বালিত পানে কাচিং কাৰ্ডাঙক সাক্ষী কৰি প্ৰতিজ্ঞা কৰিছে, তাই মোৰ লগতহে বিয়া হ'ব। তহঁতৰ সেই প্ৰতিজ্ঞাক মই ধূলিৰ লগত মিহলি কৰি দিম। দমন যে মোৰ বন্ধু, তই জাননে নাজান? জানো। জানো যদি তাক মাৰিছিলি কিয়? এই এতিয়া মুখেৰে নামাত কিয়? মোৰ ওচৰত বেটাৰ যি বাহাদুৰি। ঐ দমন, তই মনে মনে থাক, নহ'লে নহ'লে কি কৰিবি? তোৰ দেখোন বৰ খা। মোক নামাৰিবি কুমুদ, মই মৰি যাম, মই গুচি যাম, মই বহুত দূৰলৈ গুচি যাম। নামাৰিম, তোক মই শেষ কৰি পেলাম। মোৰ ভাল পোৱাৰ বাটত তই হেঙাৰ হ'ব আহিছ। জংকি, তই এৰা, মই পানে অহা নাই নেকি? আহিব, অলপ দেৰি হ'ব। তই দেখোন মনটো মাৰি আছ, কি হ'ল? হ'ব আৰু কি, ভাগ্যই বেয়া। দুখীয়া হৈ জন্ম ললো, তাকো আই বোপাই সৰুতে এৰি থৈ গুচি গ'ল। এতিয়া তই কাৰোবাৰ চৰলাঠি নাপাই মৰম পাবিনে? চৰ লাঠি? কি হ'ল কথাটো বুজাই কচোন। কালি দমনে কুমুদৰ আগত মিছামিছি কথা লগাই মোক কুমুদৰ হতুৱাই মাৰ খুৱালে। সিহঁতৰ ঘৰৰ পৰা মোক খেদি দিলে। সেই ঘুণাসুঁতিৰ মাহীৰ ঘৰলৈকে যাওঁগৈ বুলি আহিছো। তই সঁচাই ঘুণাসুঁতিলৈ গুচি যাবিগৈ? তই গুচি গ'লে আমি কাৰ বাহিৰ মাত শুনিম? নৈৰ পাৰত কাৰ সৈতে ধেমালি কৰিম? তহঁতৰ মৰমবোৰ এৰি মই ঘুণাসুঁতিত কেনেকৈ থাকিমগৈ ভাবিবই নোৱাৰো। কিন্তু কি কৰিম, নিজৰ ঘৰ নহয় যেতিয়া। বাদ দে সেইবোৰ কথা। এতিয়া কুমুদে খেদি দিছে যেতিয়া যাবই লাগিব।
মই জানো নহয় এইবোৰ চব দমনৰ বুদ্ধি কি এইখন গাঁৱত থকালৈকে এইখন গাঁৱৰ কাৰো শান্তি নহয় জংকি হৌ আপানে আহিছে তহঁতে কথা পাত দে মই হৌ তালৈকে যাওঁগৈ জংকি মই আৰু এইখন গাঁৱত নাথাকো পানে মই ঘুনাসুতিলৈ যাবলৈ আহিছো ঘুনাসুতিলে কিয় কুমুদে মোক ভাল নোপোৱাত পৰিছে সদায় তাৰ ঘৰতে থাকো কাৰণে সি সদায় বেয়া বেয়া মাতেৰে মোৰ মনত আঘাত দিয়ে কালি সি মোক মাৰিলেও ঘৰৰ পৰাও খেদি দিলে এতিয়া ঘুনাসুতিৰ মাহীৰ ঘৰলৈকে যাবলৈ ওলাই আহিছো তোক ঘৰত গৈ মাত লগাব নোৱাৰিম তোক ইয়াতে পালো যেতিয়া ভালেই হ'ল মাজে মাজে আহি তোৰ বুজ লৈ থাকিম মোৰ আই বোপাই যদি জোৰ কৰি কুমুদলৈ বিয়া দিব খোজে তই মোৰ ওপৰত বিশ্বাস ৰাখ পানে আৰু 2 মাহৰ ভিতৰত মই টকা শিকা গোটাই তোৰ আইৰ লগত কোৱা মেলা কৰিমগৈ এতিয়া মই যাওঁ পানে ইয়াত বেছি পৰ কথা পাতি থাকিলে কোনোবাই দেখিব যা জংকি কাচিং কাৰ্তিকে তোক মংগল কৰক তই কিন্তু এইটো বৰ ভাল কাম কৰিলি দেই কুমুদ এতিয়া আৰু সি কোনোদিন ইয়াত থাকিবলৈ নাহে সি কান্দি কান্দি ঘৰৰ পৰা গুচি গৈছে নহয় এতিয়া তোৰ ভাল পোৱা বাটৰ কাঁইট আঁতৰিল এতিয়া চাবিচোন পানে তোলে আহিহে পাৰিব জংকি আঁতৰি গ'ল যেতিয়া এতিয়া দিনে নিশায়ে তাই তোৰ কথাহে ভাবিব হওক দে এতিয়া তেনেহলে তই আৰু জোঁৱাই খাটিবলৈ যোৱাৰহে কথা যোৱাটোতো যামেই এতিয়া পিছে পানীৰ মনটোহে পাওঁ নে নাপাওঁ তয়ো কিন্তু ভাল কৰা দেই তই এতিয়াও পানীৰ মনটো বুজি পোৱা নাই ঐ সেই সিদিনা বিহু নাচি থাকোতে তাই বাৰু তোলে চাই হাঁহিছিল নে নাই হাঁহিছিল তেনেহলে সেই হাঁহিৰ অৰ্থ কি সেই হাঁহিৰ অৰ্থ হল পানী তোক ভাল পায় ছোৱালীৰ মন বন্ধু ছোৱালীৰ মন কান্ধুলি মাছৰ দৰে এই ইলুটি এই শিলুটি এতিয়া জংকি নোহোৱাত চাবিচোন পানে তোৰলৈকেহে হামুখি খাই পৰিব এৰা তোৰ বাৰু বিয়াখন হল বুলিয়ে ধৰ এতিয়া মোৰহে কি হয় তোৰ বিয়াৰ কাৰণে চিন্তা নকৰিবি মই আছো নহয় আগতে ভাল ছোৱালী এজনী ঠিক কৰ থওঁতে এজনী ঠিক কৰি থৈছো পিছে তাইৰহে মনটো বুজি পোৱা নাই বৰ নিৰ্দয়া নিৰ্দয়া মানে তাই মোৰ চাতকে নকয় কোনো এজনী বাদ দে আৰু সেইবিলাক পিছত কম দে মোৰ আগত কবলৈ তোৰ কিহৰ লাজ কচোন ক মই কি জানি কিবা এটা কৰি দিব পাৰোঁৱেই কম কিন্তু এটা কথা কি তই মোৰ বিয়াখনত ধন ধান টকা শিকা দি কিন্তু সহায় কৰিব লাগিব তাৰ বাবে তই চিন্তা কৰিব নালাগে মই আছো নহয় এতিয়া কচোন ছোৱালীজনী কোন হেৰি ৰকমী পিছে কি হব তাই মোৰ চাতেই নকয় সিদিনা কি কৰিলে জানো কি হ'ল আজি দেখোন অকলে কিয় লগৰী তই দেখোন আছই কাৰোবাৰ লগৰী হবলে আমাৰ এখন ফুটা কপালত লিখা আছেনে তেতিয়াহলেনো কেলৈ সুধিছিলি পানী নিবলৈ আহিলি কলহটো নহলে মই লওঁ দে তোৰ কষ্ট হৈছে নহয় মোৰ হাত ভৰি আছে ৰকমী কি হ'ল তই কিবা মোক বাঘ ভালুক বুলি ভাবিছ নেকি যে মই তোক খাই পেলাম মই মানুহে মানুহক মৰমহে কৰে পতা নিধক নৈ পাৰত অকলে পাই গাভৰুৰ গাত হাত দিয় তোৰ দৰে কেলেহুৱা এটাৰ মৰমৰ কাৰণেহে মৰিছো
তই বেজাৰ কৰিব নালাগে বুজিছ মই আছো নহয় কিবা এটা কৰিব লাগিব মই বাৰু কথাটো ৰকমিক এবাৰ বুজাই চাম এতিয়া যাওঁ বল 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 তই আকৌ তাৰ পৰা কিয় গুচি আহিলি মই সোৱণশিৰিত কুমুদহঁতৰ ঘৰত আছিলোঁ অৱশেষত সি মোক ভাল নোপোৱাত পৰিলে তাৰ অত্যাচাৰত থাকিব নোৱাৰি মই ইয়ালৈ একেবাৰে গুচি আহিলোঁ মই তোৰ কথা সকলো ভিতৰৰ পৰা শুনি আছিলো তই কোনো চিন্তা কৰিব নালাগে তই ইয়াতে থকাৰ ব্যৱস্থা কৰিব লাগিব বল এতিয়া ভিতৰলৈ বল আহ ঐ নিৰমা এই পানেই ঘৰত নাই নেকি আছে কৰবাৰ পৰা আহি শুই আছেহি পিছে গামৰ ঘৰলৈ গ'লনে নাই গৈছিলোঁ তাতে আপং এবাতিও খালোঁ কুমুদেও আহি মোৰ লগত কথা পাতিলেহি আমাৰ বৰ ভাগ্য নিৰমা কথাটো কওঁতে ঠিকেই কৈছে পিছে পানেৰ মনটোহে বুজি পোৱা নাই তাইক এবাৰ কথাটো সুধি চাব লাগিছিল চৰুক সুধি চাউল বহাই নেকি ঐ নিৰমা
তাই আমাৰ ছোৱালী হয়নে নহয়? আমি তাই ৰহিতটো চিন্তা কৰিম নেকি? হওঁতে কথাটো হয়, কিন্তু তাই দেখোন কুমুদৰ চাটকে নহহে। কালি মই কুমুদৰ কথা সুধোতে তাই দেখোন মুখেৰে একোকে নামাতিলে, মাথো শুকাই কান্দিলেহে। পানেই, ঐ পানেই, চাওঁ এইফালে। তই কথাটো বুজিছনে নাই? তই কুমুদলৈ যাব লাগিব। তাৰ বাপেকে আহি সৰু ভাৰ পেলালেহি। মই কালিকো নাযাওঁ পিতাই, মই সদায় ঘৰতে থাকিম। তই কলেই নহব নহয়। বাৰু কচোন, কুমুদ ভাল ল'ৰা হয়নে নহয়? মই ক'ব নোৱাৰো। তই কব নোৱাৰিলে নহব নহয়। সি গামৰ ল'ৰা, তাৰ বহুত ধনবিদ আছে। তই তালৈ গলে তোৰ বহুত সুখ হব। মোক ধনবিদ নালাগে আই। তই কলেই হ'বনে? ধনবিদেৰে তহঁতৰ দৰা ভাল বেয়া চিন হ'লনে? তেনেহলে তই কালৈ যাবি? কালৈকো নাযাওঁ। তই কুমুদলৈ যাবই লাগিব। মই তালৈ নাযাওঁ। দিয় যদি মই জংকিলেহে যাম। তই মনে মনে থাক, মোৰ খাটাং কথা। তই কুমুদলৈকে যাব লাগিব। মই তালৈ নাযাওঁ। কি? পিতাই, তই মোক মাৰিলি। অকল মৰাই নহয়, মোৰ কথা নুশুনিলে দাৰে কাটি তোক টুকুৰা টুকুৰ কৰি সোৱণশিৰিত উটুৱাই দিম। কি হ'ল জংকি? তোৰ চকুত চকু পানী? তই কান্দিছ? নাই নাই, মইতো কন্দা নাই। পথাৰত প্ৰতিধ্বনিত হোৱা তোৰ বাঁহীৰ মাত শুনি নাচি নাচি আহি এইখিনি পাইছোহি। ভাবিছিলো আজি তোৰ লগত প্ৰাণ খুলি ধেমালি কৰিম, কিন্তু তোৰ এই দুখ লগা মুখখন, সঁচাকৈ কচোন তোৰ কি হৈছে? তই কিয় কান্দিছ? এই পথাৰখনৰ সেউজীয়া পাতবোৰ চাই চাই বাঁহী বজাই থাকিলে কিয় জানো মোৰ সোৱণশিৰিলৈ বৰকৈ মনত পৰি যায়। ময়ো লক্ষ্য কৰিছো, কেতিয়াবা তই প্ৰাণ খুলি নাহাহ, প্ৰাণ খুলি ঐনিতম নাগাও, কেমেকা চকু জুৰি লৈ কিবা এটা ভাবি থাক। কচোন তই কি চিন্তা কৰি থাক? এতিয়া তই কিয় কান্দিছিলি? মোৰ দুখৰ কথাবোৰ শুনিলে তোৰনো কি লাভ হ'ব? এনেই শুনিম, কচোন। ক'বলৈ মোৰ বৰ দুখ লাগে। তইতো জানই মই সোৱণশিৰিৰ মিচিং গাঁৱত আছিলো। তাত মই বৰ আনন্দত আছিলো, প্ৰাণ খুলি হাঁহিছিলো, গান গাইছিলো, বিহু নাচিছিলো। তাতে মই পানে নামৰ ছোৱালী এজনীক ভাল পাইছিলো। তাইও মোক প্ৰাণ ভৰি ভাল পাইছিল। তাই সোৱণশিৰিৰ বালিত কাচিং কাৰ্ডাঙক সাক্ষী কৰি মোৰ লগত বিয়া হ'ম বুলি প্ৰতিজ্ঞাও কৰিছিল। কিন্তু তাইৰ মাক বাপেকে কুমুদ নামৰ আন এটা ল'ৰা জোঁৱাই চপাব খুজিলে। মই যাওঁ দেই জংকি। ৰ ডালেমি, কলৈ যাওঁ? মোৰ দুখৰ কথাবোৰ জানো নুশুন? মই সৰু হৈ থাকোঁতে মোৰ আই বোপাই মোক এৰি থৈ গুচি গ'ল। তাৰপিছত নানা ঘাত প্ৰতিঘাত দুখ কষ্টৰ মাজেদি দিনবোৰ অতিবাহিত কৰিছোঁ। অৱশেষত আহি এই গুণাসুতিত তহঁতৰ ঘৰ ওলালোহি। তহঁতৰ মানে তোৰ মৰমেৰে মোক বহুত সুখত ৰাখিছে। তোৰ এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰো। সঁচাকৈ ডালিমি, আজিৰ পৰা তই মোৰ অতি মৰমৰ ভনী। তই কান্দিছ ডালিমি? মই কান্দিছো। চকুৰ পানী কাটি মই বাধা দি ৰাখিব পৰা নাই। এই চকুৰ পানীৰ অৰ্থ তই কোনোদিন নুবুজিলি আৰু বুজিবও নোৱাৰিবি। ৰকমি, তই? ৰচোন ৰ, সেইজনী কোন? সেইজনী ডালিমি। মই সিহঁতৰ ঘৰতে থাকো। কিয়? তইতো ইয়ালৈ আহি মাহীৰৰ ঘৰত থকাৰ কথাহে আছিল।
অঁ কৈছিলোঁ, কিন্তু মই অহাৰ আগতেই মাহীহঁত ইয়াৰ পৰা মাজুলীলৈ উঠি গ'ল। সেইকাৰণে মই ইহঁতৰ ঘৰতে আছোঁ। বাৰু কচোন, তই ক'ৰ পৰা আহিলি? পানেই তোৰ চিন্তাতে একেবাৰে শুকাই খিনাই গৈছেগৈ। আৰু কি হ'ল জান, পানেইৰ বাপেকে কুমুদক জোঁৱাই খাটিবলৈ লৈ আহিছে। পানেই কিন্তু এতিয়ালৈকে কুমুদক মাত এষাৰকে দিয়া নাই। আমি একো উপায় বিচাৰি নাপাই তোৰ ওচৰলৈকে গুচি আহিলো। মই তোৰ লগতে সোৱণশিৰিলৈ যাওঁগৈ নেকি? তেনেকৈ নহয়, তই এতিয়া মোৰ লগত যাব নালাগে। তই যদি মোৰ লগত যাৱ তোৰ বিপদহে হ'ব। তই এটা কাম কৰ, কি? তই এখন নাও যোগাৰ কৰ আৰু কালিলৈ ৰাতিয়ে পানেইহঁতৰ ঘৰলৈ যা, আৰু ৰাতিয়ে তাইক তই পলুৱাই আনগৈ। তই পানেইক ননালৈকে তাই কিবা এটা বুদ্ধি কৰি সাৰি থাকিব। মই এতিয়া যাওঁ। মই ইয়ালৈ অহা কথা কোনেও নাজানে। চাপৰিত সৰিয়হ তুলিবলৈ আহি মই এইখিনি পাইছোহি। কণ্টিলাক লগতে লৈ আহিছো, সি সৌ নাৱতে বহি আছে। মই এতিয়া যাওঁ, তই কিন্তু যাবি দেই। পানেই, কিবা ক'ব লগা আছে? ক। তই এতিয়াও জংকীৰ কথা পাহৰি যোৱা নাই নেকি? মোৰ মন প্ৰাণ যাক এবাৰ সঁপি দিলো, মই তাক কেতিয়াও পাহৰিব নোৱাৰো। কিন্তু মইতো বহুত ধন টকা খৰচ কৰি তহঁতৰ ইয়াত জোঁৱাই খাটিবলৈ আহিছো। মইতো এই বিয়াত সন্মতি দিয়া নাছিলো। সন্মতি নিদিলেও সমাজৰ দৃষ্টিত তই মোৰ তিৰোতা। সমাজে যিয়ে নুবুলক লাগে, মই এতিয়াও কাৰো বোৱাৰী হোৱা নাই। তই সন্মতি নিদিলেও মই জোৰ কৰি তোৰ ভাল পোৱা আদায় কৰিবলৈ বাধ্য হ'ম। জোৰ কৰি দেহাটো পাব পাৰো কুমুদ, মন কিন্তু নেপাবি। তই কিন্তু বহুত বাঢ়ি গৈছ। বাঢ়ি গৈছো, তহঁতৰ ব্যৱহাৰে মোক এইখিনি কৰিবলৈ সাহস দিছে। মনত ৰাখিবি কুমুদ, জোঁৱাই খাটিব পাৰিবি, কিন্তু পানেইৰ প্ৰাণ কোনো দিন নেপাবি। কুমুদ, অ' কুমুদ, কুমুদ ঔ! কি হ'ল, চিঞৰিছে কিয়? নহয়, এনেহে মাতিছো। মানে চাবলৈ আহিছো আৰু এই জোঁৱাই খাটিবলৈ আহি তইনো কিমানটো আৰামত আছহি। ক'ত আৰামত থাকিব পাৰিছো? ইয়ালৈ আহি মোৰ চিন্তা দুগুণে বাঢ়িছেহে। কি হ'ল? কি আৰু হ'ব, পানেইৰ মনটো মই এতিয়াও নেপালো। এনেকুৱা একা চেকা ছোৱালী মই ক'তো পোৱা নাই। এতিয়াও জংকীক পাহৰিব পৰা নাই। ঐ, নহ'লে তাক বিচাৰি একেবাৰে মাৰি থৈ আহোঁগৈ নেকি? নেলাগে, সজাৰ চৰাই মাত নললে যেতিয়া এতিয়া পাখি কাটি কি লাভ আছে? তেনেহ'লে এতিয়া উপায় কি হ'ব? উপায় আৰু কি, পানেইৰ মনটো নেপালো যেতিয়া মই আৰু ইয়াত জোঁৱাই খাটি লাভ কি? গতিকে পানেইৰ বাপেকক তই কৈ দে, মোৰ পৰা যিমানখিনি ধন ধান লৈছিলে এতিয়া সকলোবিলাক ঘূৰাই দিয়ক। মই ইয়াৰ পৰা ঘূৰি যাওঁগৈ। তই ইয়াত এনে বুন্দাপৰ দি থাকি কি লাভটো আছে? ভোকৰ ভাত সাঁজ খাবলৈ নহ'লে ঢাকোনটো কেলে? ঐ, মই দাদাইক কথাটো বুজাই ক'ম বাৰু। হয় ইফাল নহয় সিফাল। কম নহয়, আজিয়েই ক, এতিয়াই। হ'ব ৰ, মই এতিয়াই দাদাইক কথাটো কৈছো। দাদাই, দাদাই দমন নেকি? চাওঁ এফালে আছোন। ৰ ঐ পানেই, তই একো চিন্তা নকৰিবি। মই ঘুণাসুঁতিলৈ গৈ জংকীক সকলো কথা বিৱৰি কৈ আহিছো। মই এতিয়া কি কৰিম ৰকমী? তই একো কৰিব নালাগে। আজি ৰাতি জংকী নাওলৈ আহিব তোক পলুৱাই নিবলৈ। প্ৰয়োজনীয় বস্তুবোৰ টোপোলা বান্ধি ৰাখিবি, মাত দিলে উঠি যাবি। মই এতিয়া যাওঁ দেই, তই যা। এতিয়া কথাটো বুজিলি? তই আৰু চিন্তা কৰি লাভ নাই। দাদাই ক'লে নহয়, পানেই মদ নিদিলেও তাইক ধৰি বান্ধি নি হ'লেও তোৰ ঘৰত থৈ আহিব। বুজিলি? কথাটো খাটাং নে? খাটাং মানে? দাদাই নিজ মুখে কথাটো ক'লে তই নুশুনিলি? পানেই, শুনচোন। ময়ো তোৰ কথাকে ইমান পৰে ভাবি আছিলো। তইনো সেই অকণমান কথাতে ইমান খং কৰিব লাগেনে? মই তোৰ মনটোহে চাইছিলো। তই সঁচাকৈ কৈছনে পানেই? সঁচাকৈ কৈছো। জংকী, মই সেই চাকৰটোলৈ মই যাম নেকি? মইতো তাক ভাল পোৱা নাছিলো।